কিন্তু আমি দেশ জ্বলাম নেকি বাৰু? আৰু আমাৰ লগত বেছি পলিটিক্স কৰি থাকিলে কেতিয়াবা দেশ জ্বলাইও দিব পাৰোঁ। আৰু এটা কথা কওঁ, আৰু মই একদম চিধা মানুহ, মই কাকো খাতিৰ নকৰোঁ, সেইটো বেলেগ কথা। সিদিনা এটা চেনেলে নিউজ কৰিছিলে, আৰু আচলতে মই চবকে ফ্ৰণ্টৰ পৰা ভালোতো। জুবিন গাৰ্গ ভিক্ষাৰী হৈ যোৱা নাই, কথাটো এইটো। আৰু এইটো আজিকালি এইটো পলিটিক্সটো বেছি হৈ আছে, চ' মই লিখিছোঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। এইটো আজি মোৰ লগত এইটো হিমন্ত দা আহিছিলে, আৰু হিমন্ত দাক ৰাস্তাত ৰখি থৈ আহিলোঁ। অহাবাৰ হিমন্ত দাক লৈ আহিম, আনিম নে নাই? চ' কিন্তু ৰিটেষ্ট লাগিছে, হা? নাই, মোৰতো লগা নাই, মোৰতো ৰিটেষ্ট লগা নাই, চাইডত লাগিছে। অহাবাৰ মই দিম 6টা ছাবজেক্টত। ধেমালি কৰিলোঁ বাৰু, এইটো ৰিটেষ্টটোৰ কাৰণে নালাগক, সকলোৱে ভালকৈ পঢ়া শুনা কৰিলেই হ'ল। আৰু এটা প্ৰশান্ত ছাৰ আছে, ছাৰৰ কথা শুনিলেই হ'ল। মোক চিঞৰ এটা লাগে, য়েছ আই লাইক ইট। মোৰ কোনো জাতি নাই, য়েছ, মোৰ কোনো ধৰ্ম নাই, আছে নাই? নাইতো, সেইটো মই লগনটো নল'লোঁ, খুলি পেলাই আঁঠুৱাত লগাই দিলোঁ। তো মোৰ কোনো ভগৱান নাই, মই মুক্ত। কি আছিলে পিছত? মই কাঞ্চন জংঘা। আৰু এটা কথা কওঁ, এইটো মোক বহুতে সুধি থাকে, কম নেকি বাৰু? না আকৌ কিবা বিতৰ্ক হ'লে নকওঁ দে, আৰু এদিন কম। কম নেকি বাৰু? আজি নকওঁ, আৰু এদিন কম। আৰু সকলোৱে ভালকৈ পঢ়া শুনা কৰিলেই হ'ল, আকৌ লগ পাম সকলোকে। আৰু দেউতাই মোক আজিকালি বেছি প্ৰগ্ৰাম কৰিব নিদিয়ে, কথাটো এইটো। ত' আকৌ সকলোৰে লগ পাম। ত' জয় অসম।